আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম অসম কেবিনেটে শেহতীয়া সময়ত গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে, যিটো সিদ্ধান্ত প্ৰত্যক্ষভাৱে জড়িত অসমৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী, শিক্ষক আৰু পেঞ্চনভোগী যিবিলাক আছে সকলোৰ সৈতে। এই সিদ্ধান্তটো হৈছে অষ্টম অসম দৰমহা আয়োগ 2026 গঠন কৰা। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে 2026 চনৰ বাবে অষ্টম অসম দৰমহা আয়োগ গঠন কৰিবলৈ অনুমোদন জনাইছে। দৰমহা আয়োগ মূলতঃ এটা কমিটি যিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান দৰমহা, গাঁথনি, ভাত্তা আৰু সেৱা চৰ্তসমূহ পৰ্যালোচনা কৰি চৰকাৰলৈ নতুন পৰামৰ্শ আগবঢ়ায়। বৰ্তমান সময়ত মূল্যবৃদ্ধি, দৈনন্দিন খৰচ আৰু স্বাস্থ্যসেৱা, শিক্ষাৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বহু চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দৰমহা পৰ্যাপ্ত নহয় বুলি অনুভৱ কৰে। এই বাস্তৱতা মনত ৰাখি অসম কেবিনেটে এই দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে। এই অষ্টম অসম দৰমহা আয়োগ বিশেষকৈ মূল দৰমহা আৰু ভাত্তা, কৰ ভাড়া ভাত্তা, অন্যান্য সুবিধাসমূহ কেনেদৰে সংশোধন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে। লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চনৰ ব্যৱস্থাটো উন্নীত প্ৰস্তাৱ আহিব পাৰে। দৰমহা আয়োগে সকলো দিশ বিশ্লেষণ কৰাৰ পিছত এখন প্ৰতিবেদন অসম চৰকাৰলৈ দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ দৰমহা বৃদ্ধি, নতুন সুবিধা কাৰ্যকৰী হ'ব নে নহয় সেয়া চৰকাৰৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে অসম কেবিনেটৰ এই সিদ্ধান্তটো চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক স্থিতি উন্নত কৰাৰ দিশত এক ইতিবাচক পদক্ষেপ। অৱশ্যে এতিয়াই দৰমহা বৃদ্ধি হোৱা বুলি ক'ব নোৱাৰি, কিন্তু ভৱিষ্যতে দৰমহা সংশোধনৰ পথ মুকলি হৈছে। এই বিষয়ত নতুন আপডেট আহিলে আমি আপোনালোক সকলোকে সময়মতে জনাই থাকিম। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কৰ্মচাৰী বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব, কাৰণ কেন্দ্ৰ চৰকাৰৰ লগে খোজ মিলাই অসম চৰকাৰেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে অসমৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোক সকলোৰ কাৰণে এটা সুখবৰ। আৰু এইটো এটা কেবিনেটৰ সিদ্ধান্ত, আপোনালোকক স্ক্ৰীনত লগাই দিছিলোঁ কেবিনেটৰ সিদ্ধান্তসমূহ আপোনালোকে দেখিবলৈ পাইছে। গতিকে এই ইনফৰমেশ্যনটো শুনি পেলাই আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে, আৰু এই বিষয় লৈ পেলাই আপোনালোকৰ মতামত কি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা আপডেট লৈ আপোনালোকৰ ওচৰত আহিম। থেংক ইউ। জয় আই অসম।